তো নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম অনুশীলনী 1.3 2 নম্বৰ প্ৰশ্ন, য'ত দিয়া আছে যে দেখুৱা যে 3 + 2 √5 এটা অপৰিমেয় সংখ্যা। ঠিক আছে, 1 নম্বৰ যেনেদৰে কৰিছিলোঁ আমি 2 নম্বৰ সেনেদৰে কৰিম। প্ৰশ্নটোৰ বিৰুদ্ধভাৱে যাম আমি। ঠিক আছে, 3 + 2 √5ক আমি পৰিমেয় বুলি ধৰিম আগত। তো চলুঠনত কি লিখিম আমি? বিৰুদ্ধভাৱে আমি ধৰো যে 3 + 2 √5 এটা পৰিমেয় বুলি। ঠিক আছে, প্ৰশ্নটোৰ বিৰুদ্ধে গৈ পিনে আমি ধৰিছোঁ 3 + 2 √5 এটা পৰিমেয় সংখ্যা। যেহেতু 3 + 2 √5 এটা পৰিমেয় ধৰিছোঁ, এটাকে আমি লিখিব পাৰিম 3 + 2 √5 = p/q ফৰ্মত। ঠিক আছে, য'ত p আৰু q কি হ'ব? সহমৌলিক। সহমৌলিক মানে জানাই যাৰ সাধাৰণ উৎপাদক 1 থাকিব আৰু কিউটো আমাৰ 0 হ'ব নালাগিব। ঠিক আছে, এতিয়া এই বস্তুটোকে আমি কি কৰিম? সলভ কৰি দিম, হয়নে? 3 + 2 √5 আছে, এতিয়া 3 টো আমি হিপিনে পঠাই দিয়া 2 √5 = p/q - 3 হ'ব। ইপিনে প্লাছ আছে, সো ইপিনে গ'লে কি হ'ব? আমাৰ মাইনাছ হৈ যাব। ঠিক আছে, 2 √5 এটা কি কৰিবা তোমালোকে? ইয়াতে লসাগু ওলাই পিনে এইটো কৰি ল'বা। ঠিক আছে, তো p হ'ব ইপিনে -3q আৰু ইপিনে q। এতিয়া √5ক ইপিনে থৈ দিয়া আৰু ইপিনে কি কৰিবা তোমালোকে? p - 3q / 2 টো ইপিনে পূৰণ হৈ আছে, ইপিনে আহিলে কি হ'ব? হৰণ হৈ যাব। এতিয়া আমি কি লিখিব পাৰিম? p - 3/q, তো ইপিনে দিয়া p - 3q আৰু ইপিনে বাই q আৰু ইপিনে থাকিব এইটো উলটাই যাব 1/2। ঠিক আছে, এনেকৈ p - 3q টো থাকি যাব, তো হিচাপত p - 3q টো থাকি যাব আৰু ইপিনে 2q আহি যাব। ঠিক আছে, √5 টো এজ ইট ইজ তলত লিখি দিয়া হ'ল। যেহেতু p আৰু q অখণ্ড সংখ্যা, সেয়েহে আমি ক'ব পাৰিম যে এইটো এটা পৰিমেয় সংখ্যা। ঠিক আছে, এইটো যিহেতু পৰিমেয় সংখ্যা, ইয়াৰ সমানভাৱে থকা আমাৰ √5 টো এটা পৰিমেয় সংখ্যা। কিন্তু আমি জানো যে √5 এটা অপৰিমেয় সংখ্যা, সেয়েহে আমি ইয়াতে লিখিম কিন্তু ইয়ে √5 অপৰিমেয় সত্যতাৰ বিৰোধ কৰে। ঠিক আছে নে? এতেকে আমি ক'ব পাৰিম যে 3 + 2 √5 এটা অপৰিমেয় সংখ্যা। এয়ে উত্তৰ।